আজি আমাৰ NCVBDC সোশ্যাল মিডিয়া পোর্টেলত আমন্ত্রিত নৃপেন কলিতা এখেতে ফ্যাক্টর বর্ন টেকনিক্যাল সুপারভাইজার নিষ্কাউর পৰা ব্লক পিটছিল যে আমি যেটো সেপ্টেম্বৰ মাহৰ পৰা বা সেপ্টেম্বৰৰ 16 তাৰিখৰ পৰা যেটো ডেংগু প্ৰতিৰোধৰ কাৰণে এটা শৰ্ট সিৰিজৰ এটা প্ৰগ্ৰাম চলি আছিল এই প্ৰগ্ৰামটো কেনেকুৱা হল নিষ্কাউৰবা ব্লক আন্ডাৰৰ এটো লৈ ফলাই এহতক মানে দুআষাৰ কৰাৰ কাৰণে মই অনুৰোধ কৰিছো নমস্কাৰ সেপ্টেম্বৰৰ পৰা 30 সেপ্টেম্বৰৰ ভিতৰত এটা নিৰ্দেশ দিছিল যে ডেংগু ফেক্টৰ সোর্স ৰিডাকশন এই সোর্স ৰিডাকশনটো কেনেকৈ আমি সফল কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা একশ্যন প্লেন গঠন কৰি দিছিলোঁ আমাৰ যিবিলাক সাব চেণ্টাৰ লেভেলত আমাৰ ওয়ার্কার আছে সেই ওয়ার্কারবিলাকে ভিলেজ লেভেলত গৈ কেনেকৈ এইটো সোর্স ৰিডাকশনটো অবজাৰভেশ্যন কৰি মানুহক কেনেকৈ সজাগ কৰিব পাৰে এই সজাগ কৰাৰ কেনেকৈ হেৰি কৰিব পাৰে মানে ডেংগু বেমাৰটো কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰে বা ইয়াৰ যিবিলাক সোর্স থাকে যেনে ফুলৰ টাব বা ঘৰৰ ওচৰে পাজৰে থকা টায়াৰ টিউব পেলনীয়া টায়াৰ টিউব বা গাঁও অঞ্চলত বিশেষকৈ নাৰিকলৰ খোলা থাকে কিছুমান সেই খোলাবিলাকত পানী জমা হয় সেই পানী জমা হ'লে তাত কণী পাৰে সেই কথাটো ৰাইজক বুজাই দি আমি সেই পানীবিলাক বা চাফা কৰি দিয়াৰ কাৰণে আমি ওয়ার্কারবিলাকক বুজাই দিছিলোঁ আৰু সেইমতে ওয়ার্কারবিলাকে গৈ তাত কিছুমান সৰু সুৰা সভা কৰিছিল এৱাৰনেছ মিটিং কৰিছিল ৰাইজক লৈ আৰু তেনেকৈ আমি গোটেই নিষ্কাউৰ এইচচিএল আণ্ডাৰত আমি এই সকলো মানে একশ্যন প্লেন মতে আমি কামবিলাক কৰি আছোঁ আপোনাৰ এই ফুলৰ টাবত পানী জমা হৈ আছিলে গতিকে আমাৰ বাক্সা জিলাৰ পৰা বা অসম চৰকাৰৰ পৰা তাৰমানে এই 16 তাৰিখৰ পৰা আমাৰ সোর্স ৰিডাকশ্যনৰ এটা প্ৰগ্ৰাম চলি আছে গতিকে এইটোৰ কাৰণে আমি আজি আহিলোঁ আপোনাৰ ঘৰত কাৰণ ইয়াতে এডিছ মহে কণী পাৰে গতিকে মহবিলাক ইয়াতে কণী পাৰি বংশ বৃদ্ধি কৰিব গতিকে ঠিক তেনেকৈ আপোনালোকৰ তেনেকৈ যদি মহ কণী পাৰি মহ বংশ বৃদ্ধি হয় হয়তো মহে কামুৰিলে বেমাৰ এডিছ মহে কামুৰিলে ডেংগু বেমাৰ হ'ব পাৰে গতিকে আপোনালোকে এইটো চাফ চিকুণকৈ ৰাখিব লাগে আৰু পাৰিলে সপ্তাহত একদিন ওপেন ডে হিচাপে পালন কৰিব লাগে সপ্তাহত পেলাই দিব লাগে পানী জমা হোৱাবিলাক আৰু লগতে বাচন বৰ্তনবিলাক আপোনালোকে য'তে ত'তে পেলাব নালাগে কাৰণ এইবিলাকতে নাৰিকল কলকাৰ বা টায়াৰ এইবিলাকত বংশ বৃদ্ধি কৰে গাঁও অঞ্চলত বিশেষকৈ আজিকালি ফ্ৰিজ আছে বা এই পানী উঠায় এই ড্ৰামত পানী উঠায় সেই পানীবিলাক যাতে সপ্তাহত দুই দিনৰ মূৰে মূৰে বা 2-3 দিনৰ মূৰে মূৰে যাতে চাফ কৰি থাকে এই চাফ কৰি থকাৰ কাৰণে আমি ৰাইজক বুজাই দিছিলোঁ যাতে তাতে কণী পাৰিব নোৱাৰে যাতে পানীটো নাথাকে তাতে আচ্ছা ঠিকই আছে মই এটা আপোনাক সুধিব বিচাৰিছোঁ এতিয়া ধৰক গাঁৱত আপোনালোকে চালে ফুলত টাব চাওঁ বুলি ক'লে তাৰপিছত হেৰি ওপৰত কি বোলে টাংকি পানী টাংকি বা হেৰি এইবিলাক আপোনালোকে লাৰ্ভা কিবা পজিটিভ পাইছিল নেকি লাৰ্ভা এনে আমি পজিটিভ দেখিছোঁ আমি সেইটো ঠিক মানে ওয়ার্কারে কোৱা মতে বা হেৰি মতে পুৰা ডেংগি বুলি পুৰা চিনাক্ত হোৱা নাই এনে লাৰ্ভাটো দেখিছে লাৰ্ভা পজিটিভ পাইছে আৰু ডেংগু নহ'ব পাৰে কিন্তু আমি যিটো দেখিছোঁ লাৰ্ভাবিলাক দেখিছোঁ এডিছ মহৰ ডেংগু মানে এডিছ মহৰ নহ'ব পাৰে অন্য মহৰ এইটো লাৰ্ভা হ'ব পাৰে কিন্তু লাৰ্ভা পাইছে আৰু আপোনালোকে আৰু এইবিলাক আমি চাফা কৰি দিব দিছোঁ এতিয়া টাব বা নাৰিকলৰ খোলা হওক বা টায়াৰটো এইবিলাক আমি পানী যাতে জমা হ'ব নোৱাৰে সেইটো আমি ৰাইজক বুজাই দিছোঁ আৰু আমি এনেকুৱা কৰি সৰু সৰু সভাবিলাক এৱাৰনেছবিলাক কৰি দিছোঁ ৰাইজক আৰু ৰাইজ উপকৃত হোৱা বুলি কৈছে আৰু আমি যিমানখিনি পাৰোঁ কৰি আছোঁ আপোনালৈ ধন্যবাদ থাকিল যে আপুনি যিখিনি ক'লে আপুনি ভালকৈ ক'লে ভালকৈ বুজাই দিলে ৰাইজক ময়ো ক'ব বিচাৰোঁ যে আপোনালোকে যিটো অলাগতিয়াল সামগ্ৰী যেনেকুৱা মানে অলাগতিয়াল মানে বাচন বৰ্তন যিখিনি অলাগতিয়াল প্লাষ্টিকৰ হওক মাটিৰ বাচনে হওক বা আপোনাৰ ষ্টিলৰ বাচনে হওক কিছুমান ভাঙা চিঙাবিলাক আমি কি কৰোঁ মানে বাহিৰত পেলাই থৈ দিওঁ
এই বাহিৰা পেলাই থোৱাৰ বিনিময়ত কি হয় তাত মানে বৰষুণ দিলে পানী জমা হয় এই পানী জমা হ'লে তাত মানে এডিছ মহে কণী পাৰে এডিছ মহে মানে কণী পাৰি তাত বংশ বৃদ্ধি কৰে এই বংশ বৃদ্ধি যদি হয় তেতিয়া মানে ডেংগু বেমাৰটো হয় বহুত চান্স থাকে গতিকে আপোনালোকে এইটো অলাগিডাল যিটো বাচন বৰ্তন এইটো আপোনালোকে বাহিৰত নেপেলাকৈ যদি এটা ঠাইত পুতি থয় খুব ভালৰ কথা ডেংগু বেমাৰৰ পৰা আমি মানে পৰিত্ৰাণ পাম যে মই আৰু বিশেষ নকওঁ আপোনালৈ ধন্যবাদ থাকিল